আসসালামু আলাইকুম। আমি আজি গোৱালপাৰা চহৰৰ দস্তিনগৰ অঞ্চলৰ পৰা এই ভিডিঅ'টো বনাই আছোঁ। আৰু আমাৰ লগত আছে নুৰ আলম ভাই, তেখেত ইমাম হয়। আৰু লগত আছে ভাইটি, তেখেতৰ নাম আদিল হুছেইন। এই অকণমানি শিশুটো এটা বেমাৰত ভুগি আছে। আমি জানিম তেখেতৰ দেউতাৰ পৰা যে আচলতে কি হৈছে। আসলে আমি গেমসে ট্রিটমেন্ট করি কিন্তু গেমসে ট্রিটমেন্ট করি থাকতে আমি যেটা এলসি করার পিছনে দেখা যায় যে মানে ক্যান্সার হয়েছে আমি বায়োসিকে পারি আর বায়োসিকে আমি বিভিন্ন ক্যান্সার করার পিছনে 100% ক্যান্সার রেসিডি হয়েছে। আপোনালোকে জানিলে যে বাচ্চাটোৰ কেঞ্চাৰ বেমাৰ হৈছে। এই বাচ্চাটোৰ বয়স মাত্ৰ 7 বছৰ, ক্লাছ 1 নে 2ত পঢ়ে। জীৱনত একো দেখা নাই, বেমাৰ পৰিছে আজি। ৰমজান মাহ, সেইকাৰণে মই আপোনালোকৰ ওচৰত এপিল কৰিব বিচাৰিছোঁ। আপোনালোকৰ হয়তো জাকাত আছে, বহুতে দান কৰে। বাচ্চাটোৰ চিকিৎসাৰ নামত যিখিনি আৰ্থিক সহায় লাগে, আহক আমি কৰোঁ। তাতে স্ক্ৰীনত কিউআৰ কোডটো থাকিব। আপোনালোকে যোনে যিমান পাৰে 10 টকাই হওক 5 টকাই হওক আদিল ইছলামৰ মুখৰ পিনে চাই যোনে যিমান পাৰে আপোনালোকে দান কৰক আৰু যোনে যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো। বেমাৰটোৰ পৰা আৰোগ্য হওক, আপোনালোকে সহায় কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। বাবাটো এটা ভাল কাম কৰিছে। বাবা তুমি ৰোজা ৰাখিছা নহয়? 4টা ৰোজা ৰাখিছে, মাশাআল্লাহ। ইমান ডাঙৰ বেমাৰ হোৱা স্বত্তেও বাচ্চাটো ৰোজা ৰাখি আছে। ইনশাআল্লাহ আপোনালোকে দোয়া কৰিব। আপোনালোকৰ অনুৰোধ জনা যে বাচ্চাটোৰ কাৰণে যাই যিখিনি পাৰে অলপ সাহায্য কৰিব। আল্লাহ বাস্তে। আসসালামু আলাইকুম।